নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, এইবাৰ বিপদত পৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। জনজাতীয় লোকৰ স্বাৰ্থ বিৰোধী মন্তব্য কৰাৰ অভিযোগ দিলীপ শইকীয়াৰ বিৰুদ্ধে। ট্ৰাইবেল অধ্যুষিত এলেকাত দিলীপ শইকীয়াক বৰ্জনৰ আহ্বান। জনজাতীয় লোকৰ স্বাৰ্থ বিৰোধী মন্তব্য কৰি এইবাৰ বিপদত পৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। ট্ৰাইবেল অধ্যুষিত এলেকাত দিলীপ শইকীয়াক বৰ্জনৰ আহ্বান। দিলীপ শইকীয়াৰ বিৰুদ্ধে জনজাতীয় লোকৰ স্বাৰ্থ বিৰোধী মন্তব্য কৰাৰ অভিযোগ। অপৰ লোকসকলে স্বায়ত্তশাসিত অঞ্চলত মাটি ক্ৰয় কৰিব পাৰিব বুলি কৰিছিল মন্তব্য। ৰাজ্যিক বিজেপিৰ সভাপতিৰ মন্তব্যৰ পিছতে ক্ষুব্ধ হৈ পৰিছে সদৌ ট্ৰাইবেল সংঘ। আৰু দিলীপ শইকীয়াৰ এই মন্তব্য জনজাতি বিৰোধী আৰু দুৰ্ভাগ্যজনক। দিলীপ শইকীয়াৰ এই মন্তব্য উঠাই নোলোৱা পৰ্যন্ত বাহাল থাকিব এই বৰ্জনৰ সিদ্ধান্ত। পৰৱৰ্তী খবৰ, অৱশেষত আৰক্ষীৰ জালত পৰিল বিতৰ্কিত ইউটিউবাৰ চুমি আক্তাৰ। অসমীয়াক লৈ তুচ্ছ-তাচ্ছিল্য মন্তব্য কৰিছিল এইগৰাকী চুমিয়ে। সামাজিক মাধ্যমত অসমীয়া জাতিক চৰম অপমান কৰিছিল এইগৰাকী ইউটিউবাৰ চুমি আক্তাৰে। আৰু তাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইউটিউবাৰগৰাকীক। অসমীয়াক লৈ তুচ্ছ-তাচ্ছিল্য মন্তব্য কৰি গ্ৰেপ্তাৰ হ'ল ইউটিউবাৰ চুমি। লাহৰীঘাট আৰক্ষীৰ জালত বিতৰ্কিত ইউটিউবাৰ চুমি আক্তাৰ। সামাজিক মাধ্যমত অসমীয়া জাতিক চৰম অপমান কৰি দিছিল পোষ্ট। আৰু ভিডিঅ'টো আপলোড হোৱাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। আৰু অৱশেষত লাহৰীঘাট আৰক্ষীয়ে গৰৈমাৰীৰ পৰা গ্ৰেপ্তাৰ কৰিলে চুমিক। বিতৰ্কিত ইউটিউবাৰ চুমিক লাহৰীঘাট থানাত বৰ্তমান আৰক্ষীয়ে অব্যাহত ৰাখিছে সোধা পোছা। পৰৱৰ্তী খবৰ, আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়। নিৰ্বাচন আয়োগৰ স্থিতিৰ সৈতে সহমত উচ্চতম ন্যায়ালয়ৰ। আধাৰ কাৰ্ড নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ হ'ব নোৱাৰে। নিৰ্বাচন আয়োগৰ সিদ্ধান্তত সন্মতি প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। আধাৰ কাৰ্ড কেৱল পৰিচয় পত্ৰ বুলি উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰিছে। ই নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ হ'ব নোৱাৰে। সুপ্ৰিম কোৰ্টে এই সন্দৰ্ভত কয় যে নিৰ্বাচন আয়োগে লোৱা সিদ্ধান্ত শুদ্ধ। বিহাৰৰ বিশেষ ভোটাৰ তালিকা পুনৰীক্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰ ৰুজু হৈছে। আৰু ইয়াৰ সৈতে জড়িত এটা গোচৰৰ শুনানিত ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বত সংমণ্ডল বিচাৰপীঠে কয় যে নিৰ্বাচন আয়োগ সঠিক। আধাৰক নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ হিচাপে গ্ৰহণ কৰিব নোৱাৰি। ইয়াক পৰীক্ষা কৰাটো প্ৰয়োজন। প্ৰসংগক্ৰমে এই উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ নিৰ্বাচন আয়োগক বিহাৰৰ নিবিড় পুনৰীক্ষণত আধাৰ কাৰ্ড অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিছিল। কিন্তু আয়োগে সেই পৰামৰ্শ নাকচ কৰি কয় যে বিশেষ পুনৰীক্ষণত আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড গ্ৰহণ কৰিব নোৱাৰি। উল্লেখযোগ্য যে বিহাৰৰ এছআইআৰৰ বাবে নাগৰিকত্বৰ প্ৰমাণ হিচাপে 11খন নথিৰ তালিকা দিছে নিৰ্বাচন আয়োগে। কিন্তু বহু ভোটাৰৰ হাতত এই 11খন নথিৰ কোনো এখনো নাই। সেই ভোটাৰৰ অধিকাংশই প্ৰান্তীয় আৰু দুখীয়া। এই 11খন নথি নথকাৰ বাবে তেওঁলোকৰ বহুকেইজন ভোটাৰ তালিকাৰ পৰা আঁতৰাই ৰখা হৈছে, অৰ্থাৎ বহুতৰে নাম কৰ্তন কৰা হৈছে। এই প্ৰান্তীয় ভোটাৰসকলক মনত ৰাখি উচ্চতম ন্যায়ালয়ে পূৰ্বে আয়োগক এছআইআৰৰ প্ৰামাণিক নথি পত্ৰৰ তালিকাত আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড অন্তৰ্ভুক্ত কৰিবলৈ কৈছিল। কিন্তু এইবাৰ একেখন উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগৰ সিদ্ধান্তক সমৰ্থন কৰি ক'লে যে আয়োগৰ কথা সঠিক। আধাৰ কাৰ্ড লৈ কাকো ভাৰতৰ নাগৰিক বুলি ক'ব নোৱাৰি। আনহাতে আধাৰ আৰু ভোটাৰ কাৰ্ডক লৈ পুৰণি প্ৰশ্নটো ৰৈ গৈছে। যদি আধাৰ বা ভোটাৰ কাৰ্ড প্ৰাথমিক পৰিচয় পত্ৰ নহয়, তেন্তে ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ কি? জন্মৰ প্ৰমাণ পত্ৰ নেকি? তেনে ক্ষেত্ৰত ভোটাৰৰ বাবে ভোটাৰ কাৰ্ড কেনেকৈ গ্ৰহণযোগ্য? নাগৰিকৰ অন্যতম অধিকাৰ। তদুপৰি ৰাজ্যই ৰেচন ব্যৱস্থা প্ৰদান কৰা খাদ্য সামগ্ৰী পাবলৈ আধাৰ কাৰ্ড ৰেচন কাৰ্ডৰ সৈতে সংযোগ কৰিব লাগিব। যদি আধাৰ প্ৰাথমিক পৰিচয় পত্ৰ নহয়, তেন্তে ইয়াৰ আঁৰৰ যুক্তি কি? যদি আধাৰ আৰু ভোটাৰ এজন নাগৰিকৰ প্ৰাথমিক পৰিচয় পত্ৰৰ ভিতৰত নহয়, তেন্তে ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড লিংক কৰাৰ প্ৰয়োজন কি? বিশেষজ্ঞসকলে এই সন্দৰ্ভত কয় যে কেন্দ্ৰৰ বিজেপি চৰকাৰে এই বিভ্ৰান্তি এতিয়ালৈকে আঁতৰাব পৰা নাই। সাধাৰণ মানুহক মাজৰ পৰা হাৰাশাস্তি কৰা হৈছে। বিশেষজ্ঞসকলে এই মন্তব্য কৰিছে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে।
তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশবাসীক প্ৰবঞ্চনা কৰিছে নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগে সঠিকভাৱে পালন কৰিব পৰা নাই দায়িত্ব। ভোট চুৰি সন্দৰ্ভত আমাৰ হাতত আছে উপযুক্ত প্ৰমাণ। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। দেশবাসীক প্ৰবঞ্চনা কৰিছে নিৰ্বাচন আয়োগে, এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীয়ে লগতে কয় যে এখন দুখন নহয়, বহু আসনত সংঘটিত কৰিছিল ভোট চুৰি। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে এই যুঁজখন ৰাজনৈতিক নহয়। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে এই যুঁজ হৈছে সংবিধান গণতন্ত্ৰ ৰক্ষাৰ যুঁজ। ভোট চুৰি সন্দৰ্ভত আমাৰ হাতত আছে উপযুক্ত প্ৰমাণ। নিৰ্বাচন আয়োগে সঠিকভাৱে পালন কৰিব পৰা নাই দায়িত্ব। সংবিধান ৰক্ষাৰ বাবে অব্যাহত থাকিব আমাৰ যুঁজ। সোমবাৰে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ইণ্ডিয়া মিত্ৰজোঁটৰ সাংসদে সাব্যস্ত কৰিছিল প্ৰতিবাদ আৰু প্ৰতিবাদৰ মাজতে ৰাহুল গান্ধীসহ আটক কৰা হৈছিল কেইবাজনো সাংসদক আৰু ৰাহুল গান্ধী আনিছিল বিজেপিয়ে ভোট চুৰি কৰি নিৰ্বাচনত জয়ী হোৱাৰ অভিযোগ আৰু নিজৰ দাবীত এতিয়াও অটল আছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। পৰৱৰ্তী খবৰ, গ্ৰন্থমেলাৰ বাবে সাজু হওক ৰাজ্যবাসী। 24 ডিচেম্বৰৰ পৰা 6 জানুৱাৰীলৈকে খানাপাৰাত 2025-26 বৰ্ষৰ অসম গ্ৰন্থমেলা। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ এই ঘোষণা। পৰৱৰ্তী খবৰ, জনসেৱাৰ কথা কোৱা চৰকাৰৰ এইবাৰ ৰোগীৰ ওপৰত মাধমাৰ। গুৱাহাটীস্থিত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানে কেইবাগুণ পৰ্যন্ত বৃদ্ধি কৰিলে ৰোগীৰ চিকিৎসাৰ বিভিন্ন মাচুল। এতিয়াৰ পৰা জেপ ভৰ্তি ধন লৈহে যাওক চৰকাৰী চিকিৎসালয়লৈ। জনসেৱাৰ কথা কোৱা চৰকাৰৰ এইবাৰ মাধমাৰ ৰোগীৰ ওপৰত। অত্যাধিক মাচুল সংগ্ৰহেৰে কেঞ্চাৰ ৰোগীক মাধমাৰ সোধাইছে চৰকাৰে। ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানে বৃদ্ধি কৰিলে কৰ্কট ৰোগীৰ চিকিৎসাৰ বিভিন্ন মাচুল। এতিয়াৰ পৰা চিকিৎসালয়ত ভৰ্তি হোৱাৰ সময়ত দিব লাগিব 10,000 টকা। অত্যাধিক হাৰত বৃদ্ধি কৰা হৈছে জেনেৰেল বেডৰ মাচুল। পূৰ্বৰ 200 টকাৰ পৰিৱৰ্তে এতিয়াৰ পৰা দিব লাগিব 1,500 টকা। পঞ্জীয়ন মাচুল 100 টকাৰ পৰিৱৰ্তে এতিয়া হ'লগৈ 360 টকা। ICUৰ মাচুলো প্ৰায় 3 গুণ পৰ্যন্ত বৃদ্ধি কৰিলে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানে। পূৰ্বে 1500 টকাৰ ICUৰ মাচুল এতিয়া হ'ব 4,000 টকা। অৱশ্যে PMJY কাৰ্ড থকা সকলৰ বাবে সমস্যা নহয় এই ক্ষেত্ৰত। কাৰ্ড নথকা বা আৰ্থিকভাৱে সবল লোকৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নিয়ম। PMJY কাৰ্ড নাথাকিলেও যদি আৰ্থিকভাৱে সবল নহয় তেতিয়া পাব ৰেহাই। পৰৱৰ্তী খবৰ, সন্দেহজনক ব্যক্তি বুলি কোৱা আজাদ চৌধুৰীয়ে পুনৰ পালে চৰকাৰী ঠিকা। যোৰহাট পৌৰসভা কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। বীৰ লাচি থানাই উত্তপ্ত কৰি তোলে পৰিস্থিতি। সন্দেহজনক ব্যক্তি বুলি কোৱা আজাদ চৌধুৰীয়ে পুনৰ পালে চৰকাৰী ঠিকা। বীৰ লাচি থানাই সন্দেহজনক লোক বুলি উত্তপ্ত কৰি তুলিছিল যোৰহাটৰ পৰিস্থিতি আৰু যোৰহাট পৌৰসভাই পুনৰ ঠিকা আবণ্টন দিলে আজাদ চৌধুৰীক আৰু এই কথা জানিব পাৰি পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিলে বীৰ লাচি থানাই। বীৰ লাচি থানাৰ প্ৰতিবাদৰ পিছতে উচ্ছেদ চলাইছিল আজাদৰ মাটি সম্পত্তিত আৰু আজি পুনৰ আজাদ চৌধুৰীয়ে ঠিকা আবণ্টন পালে যোৰহাট পৌৰসভাৰ পৰা আৰু এই খবৰ জানিব পাৰি পুনৰ উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰিলে বীৰ লাচি থানাই। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ অংগনবাড়ী আশাকৰ্মী জীৱিকা সখী টিউটৰ আৰু ৰান্ধনিৰ বাবে ভাল খবৰ। 1 অক্টোবৰৰ পৰা দৰমহা বৃদ্ধিৰ লগতে এককালীন সাহায্য লাভ কৰিব অংগনবাড়ী কৰ্মীসকলে। এই সন্দৰ্ভত বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ লাখ লাখ অংগনবাড়ী আশাকৰ্মী জীৱিকা সখী টিউটৰ আৰু ৰান্ধনিৰ বৃদ্ধি পাব দৰমহা। দৰমহা বৃদ্ধিৰ লগতে এককালীন সাহায্য লাভ কৰিব অংগনবাড়ী কৰ্মীসকলে। অংগনবাড়ী কৰ্মী সহায়িকাৰ সন্তানৰ বাবেও চিন্তা চৰ্চা চৰকাৰৰ। 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা। ৰাজ্যৰ লাখ লাখ আশাকৰ্মী আৰু ছুপাৰভাইজাৰসকলৰ বাবে আহিছে ডাঙৰ খবৰ।
10,200 টকালৈকে বৃদ্ধি হ'ল আশা ছুপাৰভাইজাৰৰ দৰমহা। আশা কৰ্মীসকলে 3,000 টকাৰ সলনি এতিয়াৰ পৰা লাভ কৰিব 4,000 টকাৰ মাননি আৰু ছুপাৰভাইজাৰসকলে 9,000 টকাৰ সলনি 10,200 টকাৰ মাননি লাভ কৰিব। 1 অক্টোবৰৰ পৰা লাভ কৰিব এই বৰ্ধিত দৰমহা। ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি এই ডাঙৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ। এই সন্দৰ্ভত ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ ডাঙৰ আঘাত ভাৰতৰ। পাটৰ মোনাকে ধৰি বহু বস্তুৰ আমদানিত নিষেধাজ্ঞা জাৰি ভাৰত চৰকাৰৰ। কিছুদিনৰ পৰা বাংলাদেশ আৰু ভাৰতৰ সম্পৰ্কত যথেষ্ট উত্তেজনাৰ সৃষ্টি হৈছে। শ্বেখ হাছিনাৰ অভ্যুত্থানৰ পিছৰ পৰা দুয়োখন দেশৰ সম্পৰ্কত বিচ্ছেদ ঘটিছে। এতিয়া ইয়াৰ প্ৰভাৱ আমদানিৰ ওপৰতো দেখা গৈছে। উত্তেজিত সম্পৰ্কৰ বাবে ভাৰতে পুনৰবাৰ বাংলাদেশৰ পৰা স্থলপথেৰে আমদানি কৰা কিছু পাটৰ সামগ্ৰী আমদানি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ পিছত আৰু অধিক পাটৰ সামগ্ৰী নিষিদ্ধ সামগ্ৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বৈদেশিক বাণিজ্য সঞ্চালকালয়ৰ অধিসূচনা অনুসৰি কেৱল স্থলপথেৰেহে পাটৰ কিছুমান সামগ্ৰীৰ আমদানি নিষিদ্ধ কৰা হৈছে। এই সামগ্ৰীসমূহ নৱা সেৱা বন্দৰৰ জৰিয়তে আমদানি কৰিব পৰা যাব। এই অধিসূচনা অনুসৰি ভাৰত বাংলাদেশ সীমান্তৰ কোনো স্থল বন্দৰৰ পৰা বাংলাদেশৰ পৰা আমদানিৰ অনুমতি দিয়া নহ'ব। স্থলপথেৰে আমদানি কৰাত নিষিদ্ধ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে পাট বা অন্যান্য কাপোৰৰ, বাষ্ট ফাইবাৰৰ, ব্লিষ্ট আৰু অব্লিষ্ট বোৱা কাপোৰ, টুইন কৰ্ড, পাটৰ ৰছী আৰু পাটৰ বস্তা আৰু বেগ। ইয়াৰ পূৰ্বে 27 জুনত ভাৰতে বাংলাদেশৰ পৰা সকলো স্থলপথেৰে কিছুমান পাটৰ সামগ্ৰী আৰু বোৱা কাপোৰ আমদানি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। অৱশ্যে এই আমদানি এতিয়া মহাৰাষ্ট্ৰৰ নৱা সেৱা বন্দৰৰ জৰিয়তেহে কৰিব পৰা যায়। এপ্ৰিল আৰু মে' মাহতো ভাৰতে বাংলাদেশৰ পৰা আমদানিৰ ক্ষেত্ৰত একেধৰণৰ বাধা ঘোষণা কৰিছিল।